জীৱন নামৰ নাওখনত যুঁজ দিওঁতে দিওঁতে ক'ৰবাত আমাৰ জীৱনৰ ৰং স্ফূৰ্তিবোৰকো হেৰুৱাই পেলোৱা নাইনে? সৌ নদীখন চোৱাচোন, কিমান যে শান্ত। কেতিয়াবা আমাৰো মন যায় শান্ত হৈ নিজৰ চখবোৰ পূৰণ কৰিবলৈ। বুকুত হাজাৰটা আধৰুৱা সপোন বান্ধি গান গাই গাই ভাল পোৱা ল'ৰাটোৱেও বাজি, কাৰোবাৰ ঘৰত মালিকৰ গালি শুনি বা অফিচত বছৰ ভয়ত, কোনোবাই আকৌ ঘৰখন পোহাৰ দায়িত্বত কামত চেক কৰি ফুৰিছে। নাচি ভাল পোৱা ছোৱালীজনীও পাকঘৰত দাইল হালধিৰ হিচাপ লোৱাত ব্যস্ত হৈ পৰিছে। হয়তো জীৱন মানেই কৰ্ম, কিন্তু সেই কৰ্ম, সেই ব্যস্ততাৰ মাজতো নিজৰ চখখিনিকো জীয়াই ৰখাৰ চেষ্টা কৰাটো প্ৰয়োজন। বৰ্তমানচোন মানুহৰ আচল ৰং ৰূপবোৰ হেতা পৰিব ধৰিছে। কেৱল চিন্তা, খং আৰু ব্যস্ততাৰ সীমাবদ্ধতাৰ পৰিচয়লৈ ৰূপান্তৰ হৈছে মানুহৰ জীৱন। তথাপিও কেতিয়াবা নিজকে প্ৰশ্ন কৰাটো জৰুৰী। আমি কেৱল যন্ত্ৰৰ দৰে চলা ফিৰা কৰা মানুহ নাছিলোঁ, আমি একোজন ৰঙীন মানুহো আছিলোঁ। ইতি প্ৰকৃতি ভাল পোৱা মই এজনী জুৰি।